ছতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ থাকোঁ মানে উৰকে নপৰে বহাগৰ বিহুটিৰ কথা। পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ সৌজন্যত ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সহযোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শিখৰ শাখাৰ আতিথ্যত চতুৰ্থ সংখ্যক লোহিতপুৰীয়া বিহুৰ সন্মিলনখনি আগন্তুক 6 বহাগ তথা ইংৰাজী 20 এপ্ৰিল 2025 তাৰিখে বেলতলাৰ ৰুক্মিণীনগৰস্থিত ৰংগমঞ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপি অসম প্ৰদেশৰ উপসভাপতি জয়ন্ত দাস, বিশিষ্ট অভিনেতা মন্মথ বৰুৱা, চেতনা দাসকে আদি কৰি বিভিন্ন সংখ্যক গণ্যমান্য ব্যক্তি আৰু বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ল বিশিষ্ট গায়িকা মৈত্ৰী পাটৰ। পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চই 3 বছৰ আগৰ পৰা পাতি আছে। এইটো চতুৰ্থ ভাগ আৰু 3 বছৰ আমি ফেঞ্চি বজাৰত পাতিলোঁ। এইবাৰ ফেঞ্চি বজাৰৰ পৰা বাহিৰত ওলাই আহি আমি বেলতলাত ৰুক্মিণী গাঁৱত আমাৰ হাউচিং ছ'চাইটিৰ ৰংগমঞ্চ তাতে পাতিবলৈ লৈছোঁ। আৰু এইবাৰ প্ৰথম হৈছে যে আমি ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ লগত আৰু আমাৰ মাৰোৱাৰী যুৱ মঞ্চ বেলতলা শাখাৰ লগত এই আয়োজনটো পতা হৈছে। 20 এপ্ৰিল 6 বহাগত ৰবিবাৰে এই অনুষ্ঠানটো এদিনীয়া অনুষ্ঠান হ'ব। ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন ডাঙৰীয়া, তাৰপিছত সাহিত্য দুপৰি আমি কেইটামান কম্পিটিশ্যন নৃত্য কম্পিটিশ্যন ৰাখিছোঁ। প্ৰতিযোগিতা 6টালৈ কমপ্লিট হ'ব। তাৰপিছত সন্ধিয়া প্ৰজ্বলন কৰি সাংস্কৃতিক আৰু বিহুত কিছুমান অলপ বেলেগ ধৰণৰ এটা আমি 3জন শিক্ষকক আমন্ত্ৰণ জনাইছোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা তেওঁ অলপ হিচাপে আমি তেওঁ নাম ল'লোঁ আৰু তাতে আমি তেওঁলোকক কৃষক বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত তাতে থাকিব আমাৰ বিজুলী বাইদেউ সাংসদ মহোদয়া, তাৰপিছত অতুল বৰা ডাঙৰীয়া বিধায়ক, তেওঁ আমাক কথা দিছিল যে তেওঁ সময় ওলাই আহিব। লগতে কালি আমি সভাপতি পদক পালোঁ। তেখেতে মৃগেন শৰণীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত। লগতে জয়ন্ত দাস ডাঙৰীয়া বেলতলা বিহুৰ লগতো জড়িত কৰিছে। তেওঁ বিজেপি অসম প্ৰদেশ সভাপতি, তেখেতে আমাৰ বিহুত আহি উপস্থিত হৈ আমাৰ উৎসাহটো বঢ়াব। আৰু লগতে গোপাল জালান মাৰোৱাৰী সমাজৰ পৰা তেওঁ বিহুৰ লগত আগৰ পৰাই বহুত জড়িত হৈ আছে। তেওঁ আমাক যিধৰণে মাৰ্গদৰ্শন দি আছে, তেওঁ ইয়াৰ পৰা ওলগ আছিলোঁ। অহা 20 এপ্ৰিল 6 বহাগত আমি লোহিতপুৰীয়া বিহু সন্মিলন নামত মাৰোৱাৰী যুৱ মঞ্চ আৰু ব্যতিক্ৰমত চতুৰ্থ প্ৰয়াসত আমি চতুৰ্থ সংস্কৰণ আমাৰ লোহিতপুৰীয়া বিহু সন্মিলন লৈ আহিছোঁ। আপোনাক সকলোকে ইয়াৰ দ্বাৰা আমি নিমন্ত্ৰণ দিছিলোঁ। বিহুৰ দ্বাৰা আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বিহু আমাৰ অসমৰ চিনাকি, বিহু আমাৰ চিনাকি। আৰু নিজকে ক'ব বিচাৰিছোঁ যে আমি মাৰোৱাৰী হিচাপে নহয়, আমি অসমীয়া মাৰোৱাৰী হিচাপে আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি সকলোৱে মিলি আমি অসমৰ সৰ্বাংগীন বিকাশৰ পৰা আমি কাম কৰিম আৰু এখন সুন্দৰ আৰু শক্তিশালী অসম আমি কৰি তুলিম। এই বিহুৰ দ্বাৰা আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি এই বিহু পাতি বা এইটো পাতি লৈ পেলাই আমি সংস্কৃতি এডপ্ট কৰি আমি ইয়াৰ যিবিলাক লোকেল সমাজ তাৰ লগত আমি আমাৰ যিটো মৰমৰ এনাজৰীডাল আমি আৰু শক্তিশালী কৰি পিনে এটা সুন্দৰ অসম, এটা বৰ অসম আমি কৰিব চেষ্টা কৰি আছোঁ। আৰু তাৰে বাৰ্তা আমি সকলোকে প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যদি ইয়াৰ যোগেদি যদি 10টা পৰিয়ালো যদি আমি আমাৰ বিহু সংস্কৃতিৰ লগত অসমীয়া সংস্কৃতিৰ লগত যদি আমি তেখেতক
ভালকৈ তেখেতক নিহিত কৰি ল'ব পাৰোঁ, তেখেতক আমি নিজৰ মাজতে আগুৱাই ল'ব পাৰোঁ, বোলে আমাৰ বাবে এইটো বহুত ডাঙৰ সাফল্য হ'ব। আৰু লাহে লাহে আমি বিচাৰিছোঁ যাতে যিটো এটা বাৰ্তা গৈ আছে যে মাৰোৱাৰী মানুহে মিলিব নোৱাৰে, মাৰোৱাৰী মানুহে বেলেগ হৈ থাকে, সেই বাৰ্তা যাতে আমি ৰখাই পিনে আমি এটা সুন্দৰ অসম, এটা ধুনীয়া অসম, এটা আমি ভাই ককাই হিচাপে যিধৰণে আমি সৰু সৰু জেগাত আপুনি দেখিব, আমি যিবিলাক মাৰোৱাৰী আছে নিজৰ মাৰোৱাৰী ভাষা নাজানে কিন্তু অসমীয়া বৰ ধুনীয়াকৈ তো চিটিটো যিবিলাক মহানগৰ আছে তাতো আমি একেই পৰিৱেশ আমি বিচাৰিছোঁ। আৰু লাহে লাহে দৃঢ় বিশ্বাস যদি আমি এনেকৈ চেষ্টা কৰি থাকোঁ, এটা সময় আহিব যেতিয়া প্ৰতিটো মাৰোৱাৰীয়ে ধুনীয়াকৈ অসমীয়া ক'ব আৰু ধুনীয়াকৈ এখন সংস্কৃতিৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে লাগি ধৰিব। বহুত বহুত ধন্যবাদ ভাবিছোঁ এবাৰ সেইটো এটা পদক্ষেপ যিটো আৰম্ভণি, সেইদিনা মুখ্যমন্ত্ৰী মহোদয় এটা খুব ধুনীয়া এটা তেখেতৰ মই পোষ্ট চাইছোঁ য'ত তেখেতে কৈছিল যে বিহু সাহাৰ্য যদি তেখেতে প্ৰদান কৰিছে, সেইটো মোটামুটি 2243 বিহু সমিতি আছে য'ত তেখেতটো প্ৰদান কৰা হৈছে। তাৰমানে সমগ্ৰ অসমত যদি দেখা যায় মোৰ মতে 4000 মান চাগে বিহু চলি আছে য'ত বিহু আয়োজন কৰা হয়। আৰু যদি প্ৰতিটো বিহুৱে বিহু সমিতিয়ে যদি এনেকৈ এই পদক্ষেপ লৈ পিনে যদি এজন বা দুজন বা তিনিজন যদি কৃষক যদি সন্মান জনায় বা তেখেতক যদি কৃতজ্ঞতা জনায়, মোৰ মতে প্ৰতি বছৰে আমি নাই বুলি ক'লেও 12,000 13,000 আমি কৃষকক আমি সন্মান জনাব পাৰিম। আৰু এটা খুব উৎসাহিত এইটো আমি তেখেতৰ লগত এইটো কৰিব বুলি আশা কৰিছোঁ। আৰু সেই চিন্তাধাৰা লৈ পিনে, সেই ভাৱধাৰা লৈ পিনে গোটেইখিনি মিলি পিনে আমি বিতৰ্ক ফাউণ্ডেশ্যনে দিলে বস্তুটো আমাক আমি যে পাতিলোঁ, সেইটো যাতে এটা ভাল বাৰ্তা এটা চবৰ মাজত যাওক। আৰু যি সকলৰ কাৰণে এই উৎসৱটো আমি পাইছোঁ, এই উৎসৱটো যিটো আমাৰ আজি আয়ুষ ৰেখা বনিছে, আমাৰ চিনাকি হৈছে, সেই সকলক যাতে আমি ভালকৈ আমি আদৰ দিব পাৰোঁ, ভালকৈ সন্মান দিব পাৰোঁ, সেয়া আমি এবাৰ প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী যুৱ মঞ্চক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ এই যিটো মন যে আমি অসমীয়া মূল সুঁতিৰ মুখ্য যিটো আমাৰ সম্পদ, আমি অসমীয়া বুলি পৰিচয় দিওঁ যে বিহুৰ জৰিয়তে আমি অসমীয়া জাতি একত্ৰিত হৈ আছোঁ, বিহুৱে আমাৰ এক জাতীয় চিনাকি বা জাতীয় উৎসৱ। গতিকে সেই বিহুৰ লগত তেখেতসকল একাত্ম হ'বৰ কাৰণে ওলাই আহিছে, এইটো এটা খুব ইতিবাচক কথা। মই তেখেতসকলক পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ মই মুখ্য উপদেষ্টা হিচাপে মই ইতিপূৰ্বে তেখেতসকলে 3 বছৰ বিহু উদযাপন কৰিছে বিভিন্ন ঠাইত, কিন্তু এইবাৰ বেলতলা ৰংগমঞ্চৰ ৰুক্মিণী নগৰ তাত বিহু উদযাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে অহা 20 এপ্ৰিল তাৰিখে। বিহুৰ লগত সংগতি ৰাখি আমাৰ কেইবাটাও সুন্দৰ কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচী হৈছে যে পতাকা উত্তোলন যিটো জেনেৰেলি যিটো কৰা হয় সেইটো থাকিবই। আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰিব স্বনামধন্য ফুলৰ ৰজা সোমনাথ বৰা ডাঙৰীয়া। কিন্তু সমসাময়িকভাৱে আমি বিহু যিহেতু কৃষিৰ লগত জড়িত, 3জন খুব বাচকবনীয়া কৃষক অসমৰ 3খন জিলাৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলক আমি সন্মান জনাম আৰু এইটো এটা ইতিবাচক বাৰ্তা যাব যে কৃষকসকলক